নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকক ইনফৰ্ম কৰিবলৈ পাই আমি খুবেই আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ যে আপোনালোকৰ বাবে IIT গুৱাহাটী বা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ফালৰ পৰা এটা প্ৰশিক্ষণ অনুষ্ঠান লঞ্চ কৰা হৈছে, যাৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ বেনিফিটছ লাভ কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্ণিঙৰ বিষয়ে প্ৰশিক্ষণ লাভ কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা আৰু সুযোগ মুকলি হৈছে। যদি আপোনালোকে এই প্ৰশিক্ষণটো বা এই প্ৰগ্ৰেমটোৰ বাবে আগ্ৰহী হয়, তেনেহ'লে আপোনালোকে সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত এই প্ৰগ্ৰেমটোৰ বিষয়ে গোটেইখিনি ডিটেইলছ আলোচনা কৰিম, কেনেদৰে আপোনালোকে এই প্ৰগ্ৰেমটো আবেদন কৰিব পাৰিব আৰু কোনসকল ইয়াৰ বাবে এলিজিবল হ'ব আৰু আপোনালোকে কি কি সুবিধা ইয়াতে লাভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ বাবে আগবঢ়োৱা এই প্ৰগ্ৰেমটোৰ বিষয়ে আমি সকলোখিনি ডিটেইলছ জানি লওঁ। অসম ৰাজ্য নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ ব'ৰ্ডৰ সহযোগত IIT গুৱাহাটীৰ দ্বাৰা পৰিচালিত AI অথবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্ণিং ইনোভেটিভ এনালিষ্ট ট্ৰেইনিং প্ৰগ্ৰেম হৈছে অসমত থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু দুৰ্লভ সুযোগ। আপোনালোকে এই সুযোগটো কোনোৱে নেহেৰুৱাব। আপোনালোকে সকলোৱে এই সুযোগটো গ্ৰহণ কৰক। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে ইয়াতে। এই প্ৰশিক্ষণটো বিশেষকৈ সেই পৰিয়ালসমূহৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলৰ পৰিয়ালৰ কোনো সদস্যৰ লেবাৰ কাৰ্ড থাকে, আৰু চৰকাৰৰ সম্পূৰ্ণ সহায়ত এই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে, যাতে আৰ্থিক অসুবিধা থকা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। আমি এই ভিডিঅ'টোত আলোচনা কৰিম এই প্ৰগ্ৰেমটোৰ প্ৰশিক্ষণটোৰ আপোনালোকৰ সময়সীমা কিমান আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ সুবিধা লাভ কৰিব পাৰিব এই প্ৰশিক্ষণটোৰ জৰিয়তে, আৰু এই প্ৰশিক্ষণটোত কি কি শিকোৱা হ'ব আৰু এলিজিবিলিটি কি কি লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপুনি এই প্ৰগ্ৰেমটোৰ বিষয়ে আগ্ৰহী হয়, তেনেহ'লে আমাক এটা কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ইয়াতে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ পাব, তাতে আপোনালোকে কণ্টেক্ট কৰিলেও এই প্ৰগ্ৰেমটোত জইন হ'ব পাৰিব। এই প্ৰশিক্ষণৰ আপোনালোকৰ ডিউৰেশ্যন বা সময়সীমা হ'ব 6ৰ পৰা আপোনালোকে 9 মাহ পৰ্যন্ত এই প্ৰশিক্ষণটো লাভ কৰিব পাৰিব। 6ৰ পৰা 9 মাহ পৰ্যন্ত আপোনালোকৰ বাবে এই প্ৰশিক্ষণটো চলি থাকিব। আৰু এই প্ৰশিক্ষণটো আপোনালোকৰ সম্পূৰ্ণভাৱে IIT গুৱাহাটী বা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ কেম্পাছত অনুষ্ঠিত হ'ব। আৰু আপোনালোকে কেনেধৰণৰ সুবিধা লাভ কৰিব পাৰিব এই প্ৰগ্ৰেমটোত জইন হ'লে, সেইখিনি আমি ক'ব বিচাৰিছোঁ। আপোনালোকে প্ৰশিক্ষণকালীন সময়ত থাকিবলৈ হোষ্টেলৰ সুবিধা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে খোৱা ব্যৱস্থা আপোনালোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব ইয়াতে। আৰু ইয়াৰ উপৰিও আপোনালোকৰ বাবে ভাল খবৰ যে ইয়াতে আপোনালোকে মাহিলী 2000 টকাকৈ এটা ষ্টাইপেণ্ডো লাভ কৰিব পাৰিব, যাতে ছাত্ৰ ছাত্ৰীসকলৰ দৈনন্দিন খৰচ পাতিৰ আপোনালোকৰ সহজ হয় আৰু সুবিধা হয়। তাৰ বাবে ইয়াতে আপোনালোকৰ প্ৰতিমাহে 2000 টকাকৈ এটা ষ্টাইপেণ্ডো ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছতে আপোনালোকে এই প্ৰশিক্ষণটোত কি কি শিকোৱা হ'ব তাৰ বিষয়েও জানি থওক। এইটো কেৱল সাধাৰণ কম্পিউটাৰ কোৰ্ছ নহয়, ইয়াত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ হাই ডিমাণ্ড স্কিলছৰ বিষয়ে শিকোৱা হ'ব। আৰু ইয়াতে আপোনালোকে পিথন প্ৰগ্ৰেমিঙৰ ভেটি শক্তিশালী কৰিবলৈ সেইখিনি আপোনালোকে ইয়াতে শিকিব পাৰিব। আৰু মেচিন লাৰ্ণিঙৰ বিষয়ে আপোনালোকে শিকিব পাৰিব, ডাটা ব্যৱহাৰ কৰি মডেল তৈয়াৰ কৰা পৰ্যন্ত। আৰু ডিপ লাৰ্ণিং আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এডভান্সড অংশ ইয়াতে শিকিব পাৰিব। আৰু ডাটা ভিজুৱেলাইজেশ্যন, ডাটাক বুজাব পৰা ৰূপত উপস্থাপন কৰা পৰ্যন্ত আপোনালোকে ইয়াতে প্ৰশিক্ষণ লাভ কৰিব পাৰিব। আৰু ৰিয়েল ৱৰ্ল্ড
AI এপ্লিকেশ্যনছ বাস্তৱ জীৱনৰ সমস্যা সমাধানত AI কেনেকৈ ব্যৱহাৰ কৰা হয় সেইখিনি আপোনালোকে ইয়াতে এই কোৰ্সটোৰ যোগেদি লাভ কৰিব পাৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে AI আৰু ML ক্ষেত্ৰত ইণ্ডাষ্ট্ৰি ৰেডি স্কিলছ লাভ কৰিব পাৰিব। এইখিনি আছিলে ইয়াৰ বেনিফিটছ বা আপোনালোকৰ ইয়াতে আপোনালোকে এইখিনি শিকিব পাৰিব। এইখিনি স্কিলছ আপোনালোকে ইয়াৰ পৰা লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আমি আলোচনা কৰিম এই কোৰ্সটো আপোনালোকে লাভ কৰিবলৈ হ'লে বা কোৰ্সটোত জইন হ'বলৈ হ'লে আপোনালোকে কেনেধৰণৰ এলিজিবিলিটিৰ দৰকাৰ হ'ব বা কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে বা যোগ্যতা হ'লে আপোনালোকে এই কোৰ্সটো জইন কৰিব পাৰিব। আমি সেইখিনি ইয়াতে আলোচনা কৰিম। এই প্ৰগ্ৰেমটোত আবেদন কৰিবলৈ আপুনি পৰিয়ালৰ কোনো সদস্যৰ লেবাৰ কাৰ্ড থাকিব লাগিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি লেবাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু ইয়াৰ পাছতে ডিগ্ৰী বা ডিপ্লোমা সম্পূৰ্ণ কৰা ছাত্ৰ ছাত্ৰী হ'ব লাগিব। আপোনালোকে যদি ইয়াত জইন হ'ব বিচাৰে তেনেহ'লে আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা আপোনালোকৰ সম্পূৰ্ণ কৰা হ'ব লাগিব। ইয়াৰ পাছতে আপোনালোকৰ যিটো 12 ক্লাছ আছিল 12 ক্লাছত আপোনালোকৰ মেথামেটিক্স ছাবজেক্টটো থকাটো কম্পালচৰি হয়। ইয়াতে আপোনালোকে যদি 12 ক্লাছত মেথামেটিক্স ছাবজেক্ট আছিলে তেনেহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। যিসকল মেথামেটিক্স ছাবজেক্টটো নাছিল তেওঁলোকে ইয়াৰ বাবে জইন হ'ব নোৱাৰিব। আৰু যিখিনিৰ ইয়াতে মেথামেটিক্স ছাবজেক্টটো আছিল তেওঁলোকেহে ইয়াৰ বাবে এলিজিবল হ'ব। ইয়াৰ পাছতে আপোনালোকে এই সুযোগটো আপোনালোকৰ বাবে খুব এটা বিশেষ সুযোগ বা খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা, কিয়নো এইটো এখন চৰকাৰ স্পনচাৰ কৰা IIT গুৱাহাটীৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ প্ৰগ্ৰেম, যি অসমত বহু ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ আৰু জীৱনৰ দিশ সলনি কৰিব পাৰে। এনেকুৱা সুযোগ সচৰাচৰ দেখা নাযায়। গতিকে আপোনালোকে সোনকালেই এই কোৰ্সটোৰ বাবে কণ্টেক্ট কৰক। আৰু আপোনালোকে যদি সময়ৰ সৈতে খোজ মিলাই প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে এই কোৰ্সটোত জইন হৈ ল'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকে সম্পূৰ্ণ থকা খোৱা সুবিধা আৰু আপোনালোকে সকলোখিনি বিনামূলীয়াকৈ ইয়াতে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে ইয়াতে মাহিলী এটা ষ্টাইপেণ্ডটো 2000 টকাকৈ লাভ কৰিব পাৰিব। গতিকে খুবেই এটা ভাল অপৰচুনিটি আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে IIT গুৱাহাটীৰ ফালৰ পৰা, আৰু গভৰ্ণমেণ্টেও ইয়াতে সহযোগ কৰিছে। গতিকে আপোনালোকে এই কোৰ্সটোত সকলোৱে জইন হৈ ল'ব। আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। ভিডিঅ'টো যদি শেষৰলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজত এনেধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই কোৰ্সটোত জইন হ'ব পাৰে আৰু তেওঁলোকেও যাতে এই নটিফিকেশ্যনটোৰ বিষয়ে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰে। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।